নেক্সট 12টা আমৰ দাম হৈছে 300 টকা আৰু 15টা আপেলৰ দাম হৈছে 450 টকা তেতিয়াহ'লে 4টা আমৰ দাম আৰু 3টা আপেলৰ দাম কিমান হ'ব তো আমি কি কৰিম 300ক আমি 12 দি ডিভাইড কৰি দিম আৰু 450 আমি 15 দি ডিভাইড কৰি দিম তেতিয়া আমি প্ৰত্যেকটো আমৰ দাম আৰু প্ৰত্যেকটো আপেলৰ দাম ওলাই যাব যেতিয়া আমৰ প্ৰত্যেকটো দাম ওলাল আমৰ দাম ওলোৱাৰ পাছত আমি সেই আমৰ দামটো 4 দি ইনটু কৰি দিম 4টা মেংগোৰ লগত ইনটু কৰি দিম তেতিয়া আমাৰ ওলাই যাব তাৰ পাছত আপেলৰ যেটো পালো আমি সেইটো আপেলৰ 3টা আপেলৰ লগত ইনটু কৰি দিম তাৰ পাছত যি দুটা ওলাৰ পাছত আমি সেই দুটা প্লাস কৰি দিলে আমি 190 পাও তো ইয়াৰ শুদ্ধ উত্তৰ অপচন সি 190 এবাৰ আমাৰ স্মলেষ্ট ওলাব দিছে এই স্মলেষ্ট ওলাব দিলে আমি এটা বস্তু লক্ষ্য কৰিব লাগিব আমাৰ তলৰ গিটা ডাঙৰ আছে ওপৰৰ গিটা সৰু আছে গতিকে আমি কি কৰিব লাগিব ইয়াৰে আৰু ডিসটেন্স আছে সকলোৰে ডিসটেন্স আছে এক ডিসটেন্স আছে গতিকে এনেকুৱা ধৰণৰ থাকিলে আমি সেম চাব লাগিব ইয়াৰে সৰু কোনটো হয় ইয়াৰে সৰু হয় 4/5 তো ইয়াৰ শুদ্ধটো অপচন এ 4/5 ইয়াতে কৈছে ৰাকেশ সুবোধতকৈ ওখ তেওঁলোকৰ বন্ধু অতনুৱে একমাত্ৰ যি বাস্কেটবলৰ দলত অন্তৰ্ভুক্তিৰ যোগ্যতা অৰ্জন কৰিছে য'ত খেলুৱৈৰ উচ্চতা 6 ফুটৰ অধিক হ'ব লাগিব উচ্চতা অনুযায়ী মধ্যম স্থানত কোন আছে মানে মিডলত কোন আছে তো ইয়াতে চাওক ৰাকেশে সুবোধতকৈ ওখ হয় আৰু ইহঁতৰ লগ অতানু য'ত বাস্কেটবলত সিলেকশন হৈছে আৰু বাস্কেটবলত কিমান ফিট আছে হাইট 6 ফিট 6 ফিট আছে তাৰ মানে সবতছে ওখ এ হয় অনাটোৱে হয় সবতছে ওখ তাৰ পাছত কি কৈছে সুবোধতকৈ ৰাকেশ ওখ গতে তাৰ মানে ৰাকেশ মিডলত আছে সুবোধ আটাইতকৈ সৰু সুবোধ হয় মিডলত আছে ৰাকেশ তো ইয়াতে কি কৈছে একাউন্ট অফ দা হাইট হু ইজ দা মিডলত মাজত কোন আছে ৰাকেশ মাজত আছে কাৰণ অনাটো একেবাৰে ওখ তাৰ তলত ৰাকেশ আছে তাৰ তলত সুবোধ আছে তো ইয়াৰ শুদ্ধটো অপচন সি ৰাকেশ নেক্সট এজন ব্যক্তিয়ে এটা বেয়া আইটেম এটা 900 টকাত কিনি হি 100 টকাত ৰিপেয়াৰ কৰিলে ভাল কৰিলে আৰু ভাল কৰি হি 1800 টকাত বিক্ৰী কৰি দিয়ে তাৰমানে তাৰ লাভ হ'ল কিন্তু এটা লাভৰ পাৰ্চেন্টেজ ওলাব দিছে তো আমি কি কৰিম ফার্স্ট আমি সিপি উলাই লম সিপি উলাব লাগিলে পারচেজ প্রাইস এন্ড রিপেয়ার কস্ট উলাই লম 900 + 100 1000 হৈ গল সিপি উলাই গল আমাৰ 1000 তাৰপিছত এসপি আছিল আমাৰ 1800 তাৰপিছত প্ৰফিট উলাব লাগিলে এসপি মাইনাস সিপি উলাই দিলে আমাৰ কিমান প্ৰফিট 800 টকা 800 ডিভাইডেড বাই 1000 ইনটু 100 তেতিয়া আমি পাই যাও 80% তো ইয়াৰ শুদ্ধ উত্তৰ অপচন বি 80 নেক্সট ইফ ৰাঘু says that his mother is the only daughter of Himadri's mother how is Himadri related to Raghu যদি ৰঘুৰ মায়াক হিমাদ্ৰী মায়াকৰ জিয়াক হয় তেতিয়া হলে হিমাদ্ৰী আৰু ৰঘুৰ মাজত কি হ'ব ইয়াৰ শুদ্ধটো অপচন বি মেটাৰনেল আঙ্কল মামা হয় কাৰণ ৰঘুৰ হিচাপত চক ৰঘুৰ মায়াক কথাত কৈছো মোৰ মা আৰু মোৰ এটা মামা আছে আৰু হেতু এক্স বুলি ধৰিলো মোৰ মামা এক্স তো মই এনেকুৱা কম যে মোৰ মা এক্সৰ মায়াকৰ একমাত্ৰ ছোৱালী তো তাৰ মানে মোৰ মামা হয় এজন হিমাদ্ৰী তো এনেকুৱা ধৰণৰ হিমাদ্ৰী আৰু ৰঘু মিলন হয় মামা নেক্সট এ নাম্বাৰ when increased by 11% becomes 777 the number is এটা নাম্বাৰ যদি 11% বঢ়াই দিয়া যায় তাৰ তেতিয়া নাম্বাৰটো ওলাই 777 তেতিয়া তাৰ সেই নাম্বাৰটো কি হ'ব সেই নাম্বাৰটো কি হ'ব যেটো নাম্বাৰ 11% বঢ়াই দিছে সেই আগৰ নাম্বাৰটো কি হ'ব ইয়াৰ শুদ্ধটো অপচন ডি 700 যদি আমি 11% বঢ়াই দিও তেতিয়া কি হ'ব আমাৰ 777 ইয়াতে আমাক কৈছে এটা চতুৰ্ভুজৰ কোণসমূহৰ মুঠ যোগফল এটা চতুৰ্ভুজৰ কোণসমূহৰ মুঠ যোগফল কিমান হয় ইয়াৰ শুদ্ধটো হ'ব অপচন সি 360 ডিগ্ৰী এটা চতুৰ্ভুজৰ কোণসমূহৰ মুঠ যোগফল হৈছে 360 ডিগ্ৰী নেক্সট which of the following set is incorrectly matched কোনটো ইনকাৰেক্ট হৈছে সো এই এম নম্বৰটো আহে আমাৰ 13 নম্বৰত a b c d এনেকুৱা যদি হিচাপ কৰো 13 নম্বৰত m আহে আৰু s2 আমাৰ 20 নম্বৰত নাহে s2 আমাৰ 19 নম্বৰত আহে তো আমি গমে পালো কাৰণ ভুলটো এটাই থাকিব না বেলেগ গুটিকেটাটো নহয় তো ভুলটো গমে পালো অপচন বি ভুল আছে ইনকাৰেক্ট হৈ আছে কাৰণ s টো 19 হ'ব লাগিছিল 20 হৈ আছে গতিকে ভুল আমাৰ অপচন বি s20 এটো ভুল হয় এটা আপোনালোক কৈছে যদি 7টা আমৰ দাম 91 টকা হয় তেতিয়া হলে 3টা আমৰ দাম কিমান হ'ব তো আমি এটা কাম কৰো 7 আৰু 91 এই দুটা আমি হৰণ কৰি দিলে আমি যেটো পাম তাৰ লগত আমি 3 টো ইনটু কৰি দিম ইনটু কৰি দিলে ইয়াৰ শুদ্ধ আমি পাম অপচন ডি 39 ইয়াৰ শুদ্ধটো অপচন ডি 39 নেক্সট ইয়াতে যদি আমি চাও কোনটো সংখ্যা দশকৰ স্থানত সৰ্বোচ্চ মানৰ অংকটো আছে মানে দশকৰ স্থানত কোনটো আটাইতকৈ বেছি আছে ইয়াতে যদি আমি সেকেন্ড নম্বৰটো চাব যাও সেকেন্ড নম্বৰটো হ'ল ইয়াৰে 3 6 5 1 তলটো 9 তো 9 হলে নিশ্চয় ইটোৱে বেছি আছে তো ইয়াৰে শুদ্ধটো অপচন এ 5
অপশ্যন এ 5টো বেছি আছে মানে 793টো বেছি আছে নেক্সট এ নাম্বাৰ when multiple with এটা নাম্বাৰ মাল্টিপল কৰে কাক 1111 চাৰিটা 1ক মাল্টিপল কৰে আৰু ৰিজাল্ট ওলাই তোমাৰ 7777 ওলাই আৰু সেই নাম্বাৰটো কি হ'ব অবভিয়াছলি এইটো আমি গমেই পাওঁ যে 1111 লগত কি ইনটু কৰিলে 7777 পাম ইয়াৰ লগত অপশ্যন এ শুদ্ধ উত্তৰ অপশ্যন এ 7 কাৰণ 7 দি চাৰিটা 1ক ইনটু কৰিলে আমাৰ চাৰিটা 7 পাম এতিয়া ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ 7 নেক্সট ইয়াত আছে আমাৰ ইফ দ্য নাম্বাৰ 47329 ইজ ডাবল যদি ইয়াক আমি ডাবল কৰি দিওঁ তেতিয়াহ'লে কোনটো মাজত আহিব তো ইয়াক যদি আমি 2 দি ইনটু কৰি দিওঁ 2 দি ইনটু কৰি দিলে ইয়াৰ মাজত আহিব আমাৰ 6 আহিব তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ 6 নেক্সট দ্য ডেচিমেল ৰিপ্ৰেজেন্টেশ্যন অফ ইয়াক যদি আমি ডিভাইডেড কৰোঁ আৰু ডেচিমেলত লৈ যাওঁ তেতিয়াহ'লে আমাৰ ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি আহিব 0.25 আহিব তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি 0.25 আমাৰ ইয়াতে পাঁচৰ স্থান সুধিছে ইয়াতে যিটো নম্বৰ আছে এইকেইটা নম্বৰৰ ভিতৰত যেতিয়া 4 2 5 6 3 9 এই নম্বৰকেইটাৰ ভিতৰত পাঁচৰ স্থানটো কি হয় ইয়াৰ শুদ্ধ উত্তৰ যদি আমি একক দশক গণিব যাওঁ তেতিয়াহ'লে আপোনাৰ 9টো একক 3টো দশক 6টো শতক আৰু 5টো হাজাৰত পৰে গতিকে আমি ইয়াৰে গম পালোঁ 5টো হাজাৰৰ স্থানত আছে গতিকে ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন চি 5000 নেক্সট ইয়াতে আমাৰ আইডেন্টিফাই কৰিব দিছে কোনটো ইয়াতে মিলি আছে টায়াৰ্ছ ৰাউণ্ড ব্লেক ইয়াতে এটা প্ৰথম মনত কৰিব টায়াৰ হ'ল টায়াৰৰ আকৃতি হ'ল ৰাউণ্ড গোলাকাৰ তাৰ ৰং হ'ল কলা মানে ফাৰ্ষ্ট বস্তুটো তাৰপিছত তাৰ শ্বেপ তাৰপিছত তাৰ কালাৰ তো ইয়াৰ গোটেইকেইটাৰ ভিতৰত আমাৰ মিলি আছে অপশ্যন ডি ব্ৰিক্স ৰেক্টেংগুলাৰ ৰেড তাৰ মানে ব্ৰিক্স মানে হ'ল ইটাৰ আকৃতি হ'ল ৰেক্টেংগুলাৰ আৰু ৰেক্টেংগুলাৰ কালাৰ হ'ল ৰেড ইটাৰ কালাৰ হ'ল ৰেড গতিকে ইয়াতে আমাৰ বস্তু তাৰপাছত তাৰ আকাৰ তাৰপিছত তাৰ কালাৰ এই তিনিটা ওপৰৰ ধৰণে মিলি আছে গতিকে ইয়াৰ শুদ্ধ অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব নেক্সট এই কুৱেশ্যনটোত আমি কি কৰিম যদি 1 পৰা 10 লৈকে যে 55 হয় তেতিয়াহ'লে 2 পৰা 11 কিমান হ'ব 1 পৰা 10 পৰা 55 লগত আমি কি কৰিম 11 এটা প্লাছ কৰি দিম প্লাছ কৰি দিয়াৰ পাছত আমি কি কৰিম এই 1টো ইফালে নাই 2 পৰা আৰম্ভ হৈছে 1টো নাই গতিকে সেই 1টো আমি মাইনাছ কৰি দিম মাইনাছ কৰি আমি পাই গ'লো 65 তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ 65 নেক্সট ইয়াতে আমাক সুধিছে কিউৰ পাছত আমাৰ কি আহিব তো ইয়াৰে আমি মিলনটো যদি চাওঁ আমি বিৰ পাছত ই কিমানত আহি আছে 3ৰ পাছত আহিছে বি চি ডি ই 3ৰ পাছত ই আহে তাৰপিছত ইটো আহে জেলৈকে 5টা ইৰ পৰা 5টা গ'লে আমি জে পাওঁ জেৰ পাছত আমি কি গ'লে পাওঁ আমি জেৰ পাছত গ'লে 7 গ'লে আমি কিউ পাওঁ তো আমি ইয়াতে চাবলৈ গ'লে আমাৰ ইয়াতে গম পাওঁ যে 2 এটা ডিফাৰেঞ্চ হৈ আছে তাৰপিছত কাৰণ 3ৰ পৰা 5লৈ 2 ডিফাৰেঞ্চ 5ৰ পৰা 7লৈকে 2 ডিফাৰেঞ্চ গতিকে 7ৰ পৰা 2 ডিফাৰেঞ্চ কিমান 7 8 9 হ'ব তো কিউৰ পৰা 9 গণি গ'লে আমাৰ আহে ডি জেড আহে ইয়াৰ শুদ্ধ অপশ্যন ডি জেড নেক্সট ইয়াক যদি আমি ডেচিমেলটোক যদি আমি ফ্ৰেকশ্যন কৰিবলৈ যাওঁ তো আমি ইয়াক কৰিব লাগিব আমি এটা এক্স ধৰি ল'ব লাগিব আৰু এক্সৰ আমি মানটো ধৰিব 0.222 তাৰপাছত আমি মাল্টিপ্লাই কৰি দিওঁ 10 দি দুয়োফালে আমি মাল্টিপ্লাই কৰি দিলে আমাৰ ইফালে আহি যাব 10x আৰু ইফালে আহি যাব 2.2 ইফালে এটা 2 আহি যাব 2.222 তাৰপাছত আমি এই এক্সটো গুচাবলৈ আমি এক্সেৰে এটা মাইনাছ কৰি দিওঁ আমি এক্স মাইনাছ কৰিবলৈ 10x মাইনাছ এক্স ইকুৱেল টু 2.222 মাইনাছ আৰু এক্স মাইনা কি আছিলে আমাৰ 0.222 গতিকে আমি এইটো এক্সৰ জেগাত 0.222 বহাই দিওঁ তাৰপাছত আমি 10xৰ পৰা এক্স গ'লে 9x থাকিল ইফালে 2.222 আৰু 0.222 মাইনাছ গ'লে আমাৰ থাকিল 2 তো ডিভাইডেড বাই আমি এতিয়া কি হ'ব এক্স ইকুৱেল টু 2/9 তো ইয়াৰ শুদ্ধতা আমাৰ ওলাই গ'ল 2/9 গতিকে আমি গম পালোঁ ইয়াৰ শুদ্ধতা অপশ্যন ডি 2/9 নেক্সট দ্য ডিফাৰেঞ্চ বিটুইন স্মলেষ্ট অফ দ্য 4 ডিজিট নাম্বাৰ 4টা ডিজিটৰ সৰু নম্বৰৰ ডিফাৰেঞ্চ আৰু লাৰ্জ অফ দ্য 3টা ডিজিটৰ ডাঙৰ নম্বৰৰ 4টা ডিজিট সৰু নম্বৰ আৰু 3টা ডিজিট ডাঙৰ নম্বৰৰ এই দুটাৰ মাজত ডিফাৰেঞ্চটো ওলাব দিছে তো ডিফাৰেঞ্চ ওলাব দিলে 4 ডিজিটৰ স্মল নম্বৰ হৈছে 1000 আৰু ডাঙৰ নম্বৰৰ 3টা ডিজিটৰ হৈছে 999 তো ইয়াৰে ডিফাৰেঞ্চটো আমি কি কৰিম মাইনাছ কৰি দিলে আমাৰ কি ওলাল 1 ওলাল তাৰমানে ইয়াৰ শুদ্ধ উত্তৰ 1 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1 নেক্সট ইকুৱেলেটাৰ ট্ৰাইংগলৰ কোণ ওলাব দিছে এটা কথা মনত ৰাখক সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণ হয় 60 টোটেল 180 ডিগ্ৰী হয় তো ইয়াৰে শুদ্ধ অপশ্যন বি 60 ডিগ্ৰী এজন মানুহে প্ৰতি মিনিটত 45টা শব্দ টাইপ কৰিব পাৰে তেতিয়াহ'লে সি 555টা শব্দ কিমান মিনিটত টাইপ কৰিব পাৰিব ইয়াৰ শুদ্ধ অপশ্যন চি 12 মিনিট 30 ছেকেণ্ড কেনেকৈ এতিয়া আমি চাওঁ যদি আমি সেই 555ক 45 ডিভাইড কৰি দিওঁ তো 1 মিনিটত আমি গম পাই গ'লোঁ আমি কি গম পালোঁ 12.33 মিনিট তো ইয়াতে 33 নাই কিন্তু 30 হ'ব গতিকে 12 মিনিট 30 ছেকেণ্ড
নেক্সট ইয়াতে যদি আমি চাব যে এটা সিকুৱেঞ্চ দিছে 4 6 8 12 14 18 আৰু এই দুটাত কি হ'ব লাষ্টত 30 আছে তো এই দুটাত কি হ'ব আমি যদি চাবলৈ যাওঁ আমি ইয়াক প্ৰতিটোকে 2 দি আমি প্লাছ কৰিম 4 + 2 6 পালোঁ 6 + 2 8 পালোঁ 8 + 4 12 পালোঁ তাৰপাছত আমি 12 + 2 14 পালোঁ তাৰপাছত 14 + 4 18 পালোঁ তাৰপাছত আমি কি কৰিম আমি আকৌ সেই কি কৰিম 12 + 2 কৰিছিলোঁ ন তাৰপাছত 14 + 4 কৰিছিলোঁ তো ঠিক তেনেদৰে আমি কৰিম 18 + 2 কৰি দিম 20 ওলাই গ'ল আকৌ 20 প্লাছ যেনেকুৱা 14 + 4 কৰিছে সেনেকুৱা 20 + 4 কৰি দিম 24 ওলাই গ'ল তো ইয়াৰে শুদ্ধতা আমাৰ কি ওলাল 20 আৰু 24 ওলাল গতিকে ইয়াৰে শুদ্ধতা অপশ্যন বি 20 আৰু 24 নেক্সট এবাৰে আমাৰ 2ৰ প্লেচ ভেলু 2ৰ কিমানত আছে ইফালে যে আমি শূন্য দশমিকটোৰ ইফালে সোঁফালে আমি চাব নালাগে দশমিকৰ বাওঁফালে আমি চাম তো ফাৰ্ষ্ট 3 আছে দশমিকৰ বাওঁফালে 3 আছে 1 আছে 2 আছে তো আমি 3ক একক ধৰিম একক দশক শতক তো 2 শতক ধৰা যায় শতক মানে হ'ল 100 তো ইয়াতে কি হ'ব 200 তো 2ৰ পিছফালে আমাৰ 200 তো ইয়াৰ শুদ্ধতা অপশ্যন চি 200 কাৰণ সি শতকৰ ঠাইত আছে নেক্সট দুটা সংখ্যাৰ যোগফল 12 আৰু সংখ্যা দুটাৰ বৰ্গ পাৰ্থক্য হৈছে 60 সংখ্যা দুটাৰ পাৰ্থক্য কিমান তো ইয়াৰ শুদ্ধতা অপশ্যন বি 5 সংখ্যা দুটাৰ পাৰ্থক্য হ'ব 5 নেক্সট আহিল আইডেণ্টিফাই দ্য ৱৰ্ড হুইচ কেন নট বি মেড কৈছে বনাব নোৱাৰি এই যে LEMONFDE এই শব্দটোৰ পৰা কোনটো শব্দ বনাব নোৱাৰি আৰু আমি যদি এইট চাওঁ LEAD ইয়াতে ইয়াৰ পৰা আমি বনাব পাৰোঁ মেডো বনাব পাৰোঁ খালি ইয়াৰে শুদ্ধতা অপশ্যন চি ডিফ আমি এই শব্দটোৰ পৰা বনাব নোৱাৰোঁ কাৰণ ইয়াতে এফ আছে আৰু ওপৰৰ শব্দটোত এফ নাই গতিকে আমি ডিফ ইয়াৰ পৰা বনাব নোৱাৰোঁ বাবলি ৱাজ বৰ্ণ এ ইয়াৰ আফটাৰ হাৰ পেৰেণ্টছৰ মেৰিজৰ 1 বছৰ পাছত বাবলি জন্ম হৈছিল এট প্ৰেজেণ্ট বাবলি ইজ 6 ইয়াৰ বাবলি এতিয়া বৰ্তমান 6 বছৰ এণ্ড হাৰ ফাদাৰ ইজ 25 ইয়াৰ্ছ অল্ডাৰ দেন হাৰ আৰু বাবলিতকৈ তাৰ দেউতাক 25 বছৰ ডাঙৰ আৰু ফাদাৰ ইজ 2 ইয়াৰ্ছ অল্ডাৰ দেন হিজ ৱাইফ আৰু তেওঁৰ বাপেক তেওঁৰ ঘৈণীয়েকতকৈ 2 বছৰ ডাঙৰ এট হোৱাট এজ ডিড বাবলিজ মাদাৰ গেট মেৰিড আৰু ইয়াতে সুধিছে যে বাবলিৰ মাকে কিমান বয়সত বিয়া পাতিছিলে তো আমি ফাৰ্ষ্ট দেউতাকৰ বয়সটো ওলাম দেউতাকৰ বয়সটো ওলাব গ'লে বাবলিৰ এতিয়া 6 বছৰ ন তো 6 বছৰ হ'লে বাপেকৰ 25 বছৰ বাপেক ডাঙৰ বাবলিতকৈ বাপেক 25 বছৰ ডাঙৰ তো 25 লগত আমি 6 প্লাছ কৰি দিম কিমান হ'ল 31 হ'ল তো 31 হ'লে ইফালে কি আছে বাপেকে মাকতকৈ মানে ঘৈণীয়েকতকৈ 2 বছৰ ডাঙৰ তো ঘৈণীয়েকৰ কিমান হ'ব 31 পৰা 2 মাইনাছ কৰিলে 29 মানে ঘৈণীয়েকৰ বয়স এতিয়া বৰ্তমান 29 বছৰ বৰ্তমান বছৰ হা কিন্তু এতিয়া আমি আগৰটো ওলাম বৰ্তমান বছৰ 29 হ'লে বাবলিৰ কিমান 6 বছৰ এতিয়া গতিকে বাবলিৰ বয়সটো কাটি দিওঁ আমি বাবলিৰ বয়স যদি আমি কাটি দিওঁ 6 বছৰ যদি আমি কাটি দিয়াৰ পাছত মাকৰ বয়সটো ওলাই 23 বছৰ গতিকে 23 বছৰ ওলালে কি হ'ব বাবলিটো 1 বছৰ পাছতহে জন্ম পাইছিল তাৰপিছত আমি আৰু 1 বছৰ কাটি দিলে কিমান হয় মাকৰ বয়স কিমান আছে 22 বছৰ তো মাকে 22 বছৰ বয়সত বিয়া পাতিছিলে ইয়াৰ শুদ্ধতা অপশ্যন এ 22 বছৰ নেক্সট কুৱেশ্যন 2% of 3% of 5,000 is 2% আমি 2% ওলাই ল'ম 2/100 into 3/100 of মানে into তো 3/100 into 5,000 তো ইয়াতে আমি 0 কাটি আমি 2 বাৰ 10 আমি 5 বাৰ কাটিলোঁ ইফালে 10 দি আমি 50 5 বাৰ কাটিলোঁ 5 দি 5 কাটিলোঁ ইফালে আমাৰ 3 বাৰ কি ৰ'ল তো ইয়াৰ শুদ্ধতা অপশ্যন বি 3 তো ইয়াৰ শুদ্ধতা অপশ্যন বি 3 নেক্সট দ্য HCF অফ 12 24 আৰু 30 HCF যদি আমি ওলাব যাওঁ ইয়াৰ শুদ্ধতা আমি পাওঁ 6 গতিকে ইয়াৰ শুদ্ধতা অপশ্যন চি 6 12 24 30 HCF ওলাব গ'লে 6 পাওঁ ইয়াৰ শুদ্ধতা অপশ্যন চি নেক্সট √121 প্লাছ √81 প্লাছ √25 তো ইয়াতে আমি কি কৰিব লাগিব ইয়াত আমি ৰুটৰ পৰা আমি স্কুৱাৰ ৰুট ওলাই লওঁ এইফালে আমি কি পালোঁ ফাৰ্ষ্টতে পালোঁ 121 পালোঁ আমি 11 পালোঁ প্লাছ ইফালে 9 9 গুণ 81 পালোঁ তাৰপিছত ইফালে আমি 5 5 25 5 পালোঁ এইকেইটা আমি গোটেইকেইটা আটাইকেইটা যোগ কৰি দিলে আমি 25 পালোঁ ইয়াতে শুদ্ধতা অপশ্যন চি 25 ইয়াৰ শুদ্ধতা অপশ্যন চি 25 নেক্সট দ্য কাউণ্ট অফ প্ৰাইম নাম্বাৰ্ছ বিটুইন 1 and 20 1 পৰা 20 ভিতৰত প্ৰাইম নাম্বাৰ কেইটা আছে আমি ওলাব দিছে তো আমি যদি চাওঁ আমাৰ প্ৰাইম নাম্বাৰ হয় 2 3 5 7 11 13 17 19 গোটেইকেইটা মিলি আমাৰ কিমান হয় 8টা আছে গতিকে ইয়াৰ শুদ্ধতা অপশ্যন চি 8 নেক্সট প্ৰথম 10টা ক্ৰমিক স্বাভাৱিক সংখ্যা গড় কিমান তো ইয়াৰ শুদ্ধতা হ'ব অপশ্যন চি 5.5 নেক্সট এটা দশমিক সংখ্যাৰ দশমিক বিন্দু দুটা বাওঁফাললৈ স্থানান্তৰ কৰিবলৈ কিমানেদি হৰণ কৰিব লাগিব তো ইয়াৰ শুদ্ধতা হ'ব অপশ্যন চি 100 কাৰণ দশমিকৰ পৰা দুটা যদি আগবঢ়াই লৈ যাব লাগে আমি তেতিয়াহ'লে আমি 100 দি ইনটু কৰিলে দুটা সংখ্যা দশমিকৰ বাওঁফালে আহি যাব
ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 100 যদি TANK ইজ কোডেড এছ KNAT এনেকুৱাকৈ লিখা হয় তেতিয়াহ'লে প্ৰচেছ PROCESS প্ৰচেছটো আমি ঠিক এইটো যেনেকুৱা লিখা হৈছে ঠিক তেনেকুৱা ছেম তৰিকা মতে যদি লিখোঁ তেতিয়াহ'লে আমাৰ 5 নম্বৰ লেটাৰটো কি আহিব তো আমি যদি চাওঁ টেংকটো আমাৰ উল্টাকৈ লিখা আছে মানে টিটো লাষ্টত গৈছে এটো লাষ্টত গৈছে সেনেকুৱা ধৰণৰ তো প্ৰচেছটো আমি সেনেকুৱা ধৰণে মিলাই চাইছোঁ ক্ৰছ কানেকশ্যন তো আমি ক্ৰছ কৰি চাইছোঁ আমি ইহঁতক প্ৰচেছটোক আমি ক্ৰছ কৰি চাইছোঁ আমি এনেকুৱা ধৰণৰ পাইছোঁ তো ইফালে যদি আমি ইফালে এছ দুটা ইফালে PR আৰু ইফালে ই আৰু ইফালে O যদি আমি তিনিটা ভাগ কৰি দিওঁ চিটো আমাৰ মাজত আহে গতিকে ইয়াৰ শুদ্ধটো অপশ্যন এ নেক্সট ফাইণ্ড দ্য ভেলু অফ ইমান তো ইয়াৰ ভেলুটো আমি যদি ওলাব যাওঁ ফাৰ্ষ্ট আমি ব্ৰেকেটৰ ভিতৰৰ কামখিনি কৰিম আমি কি কৰিম 18 মাইনাছ 6 মাইনাছ আছে 6 মাইনাছৰ পৰা আমি কি কৰিম এইটো যে আছে 4 + 2 আছে সেইটো আমি প্লাছ কৰি দিম 6 পালোঁ তো আমি এই ডাঙৰ ব্ৰেকেটৰ ভিতৰত আমি 6 - 6 বনাই দিলোঁ তাৰপাছত সৰু ব্ৰেকেটটো উঠি গ'ল উঠি যোৱাৰ পাছত আমি লাষ্টত কি থাকিল -5 থাকিল তাৰপাছত 18 - 6 - 6 গ'লে কিমান 0 হ'ল তাৰপাছত 0 - 5 তাৰপাছত 18 পৰা 5 গ'লে কিমান 13 তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি 13 নেক্সট 119টো আমি যদি চাওঁ The area of a square is 169 meter square. The measure of the side of the square is আমি ইয়াৰে সাইডটো মেজার কৰিব লাগিব তো ওলাব লাগিলে আমি কি কৰিম ফাৰ্ষ্ট আমি কি কৰিম 169 = সাইড স্কয়াৰ কাৰণ স্কয়াৰৰ সাইড ওলাব দিছে ন সাইড স্কয়াৰ তাৰপিছত আমি টেক স্কয়াৰ ৰুট আমি ইয়াৰ সাইডৰ স্কয়াৰটো আমি ইফালে ইয়াক ৰুট বনাই দিম ৰুট ওভাৰ 169 কৰি দিলো কিন্তু 169 পৰা ৰুট ওভাৰ কিমান তলত নামি আহিব 13 নামি আহিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 13 মিটাৰ নেক্সট The perimeter of a rectangle is 34 cm. Your perimeter hol 34 cm. Aru length to ase breadth or 7 cm koi odik. To yare ki koise the area of the rectangle is rectangular area ulabo dise. Jodi ami rectangular area ulabo jao tetihole ami pao 60 cm square. Yar hoda option B 60 cm square. Next yar ami simplify kenewa korim. ইয়াক যদি আমি সিম্পলিফাই কৰিব যাওঁ তো আমাৰ ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি 1/4 আপোনালোকে ইয়াৰ স্ক্ৰীনত মই দেখাই দিছোঁ কেনেকুৱা ধৰণে কৰিব পাৰি আপোনালোকে চাই ল'ব পাৰে তো এনেকুৱা ধৰণে আমি সিম্পলিফাই কৰিলে ইয়াৰ শুদ্ধটো পাওঁ আমি অপশ্যন বি 1/4 নেক্সট ইয়াত কৈছে ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব নোৱাৰা সংখ্যাবোৰক কি বোলা হয় যিবিলাক সংখ্যা দি ভগ্নাংশৰ ৰূপ দিব নোৱাৰি সেইবিলাক সংখ্যা কি বুলি কয় ইৰেচনেল নাম্বাৰ মানে অপৰিমেয় সংখ্যা ইয়াৰ শুদ্ধটো অপশ্যন ডি ইৰেচনেল নাম্বাৰ এই 20টা কোৱেশ্যনৰ ভিতৰত আপোনালোকৰ কেইটা হ'ল আপোনালোকে কমেণ্ট সেকশ্যনত জনাব ভিডিঅ'টো ভাল লাগিলে এটা সকলোৱে এটা লাইক কৰি যাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব আৰু আপোনালোকৰ কাৰণে আমি গ্ৰেড 4ৰ যিবোৰ পৰীক্ষা 27 অক্টোবৰত আহি আছে আপোনালোকৰ কাৰণে আমি আৰু কিছুমান ভাল ভিডিঅ' লৈ আনিম আপোনালোকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব